অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে তোমাৰ প্ৰত্যেক বছৰে এইখন টুৰ্ণামেণ্ট আমি আয়োজন কৰোঁ আৰু এই টুৰ্ণামেণ্টখন হ'ল আমাৰ দেওকন মেমৰিয়েল আন্তঃজিলা স্কুল ফুটবল প্ৰতিযোগিতা। এই খেল ল'ৰাৰ 17 বছৰ অনুৰ্ধত এই প্ৰতিযোগিতাখন আয়োজন কৰা হয় আৰু এই প্ৰতিযোগিতাত আমাৰ অসমৰ সমূহ 35খন জিলাই অংশগ্ৰহণ কৰিছে আৰু এই প্ৰতিযোগিতা আজি উদ্বোধনী অনুষ্ঠান হৈ যায় আমাৰ আৰু উদ্বোধনী অনুষ্ঠানত আমাৰ দুটা দলে অংশগ্ৰহণ কৰে। কৰিমগঞ্জ গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুল কৰিমগঞ্জ আৰু আনখন হ'ল পূব বিহালী হায়াৰ ছেকেণ্ডেৰী স্কুল বিশ্বনাথ ডিষ্ট্ৰিক্টৰ মাজত আমাৰ উদ্বোধনী খেলখন হয় আৰু যিখন স্কুল দলে এই প্ৰতিযোগিতাত বিজয়ী হ'ব সেইখন দল আমাৰ অসম ৰাজ্যিক হৈ সুব্ৰত আন্তঃৰাষ্ট্ৰীয় ফুটবল টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিবলৈ সক্ষম হয় আৰু এই খেলখন আমাৰ দিল্লীত অনুষ্ঠিত হয় সুব্ৰত মুখাৰ্জী কাপ ফুটবল প্ৰতিযোগিতা আৰু এই প্ৰতিযোগিতাখন অহা ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব। তো আজি এই উদ্বোধনী অনুষ্ঠান আজি ইয়াতে হয় আমাৰ নেহেৰু ষ্টেডিয়ামত আৰু এইখন খেল আমাৰ 4খন ঠাইত হৈ আছে। এখন হ'ল আমাৰ নেহেৰু ষ্টেডিয়াম, আনখন হ'ল আমাৰ চাই ফিল্ড পল্টন বজাৰৰ আৰু আন এখন ভেন্যুটো হ'ল আমাৰ LNIP সোণাপুৰ। এই 4খন ঠাইত আমাৰ এই খেলখন আৰম্ভ হৈ আছে চলি আছে আৰু এই খেলখন আজিৰ পৰা অহা 10 তাৰিখলৈকে চলিব। আমাৰ 10 তাৰিখে আমাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব। আমাৰ এই প্ৰতিযোগিতাৰ ফাইনেলখন আমাৰ এইখন গ্ৰাউণ্ডতে নেহেৰু ষ্টেডিয়ামতে আমি অনুষ্ঠিত কৰিম অহা 10 তাৰিখে।